ইমান অসভ্যালী ব্যৱহাৰ শিৱসাগৰত বানপানী হৈছে কি কৰিম এনেকুৱা প্ৰশ্ন এওঁৰ কি হৈছে এওঁৰ এনেকুৱা প্ৰশ্ন চাওক এওঁতো আমাৰ অসমীয়া মানুহটো নহয় খিলঞ্জীয়া মানুহ নহয় গোটেই দৰং অসমৰ মংগলদৈৰ মানুহখিনি যিমান মানুহ আছে মংগলদৈ আৰু দৰঙৰ প্ৰায়খিনি গেলামাল এওঁৰ পৰাই ডিষ্ট্ৰিবিউট হয় প্ৰায় মানুহে এওঁৰ পৰা খায় তথাপি এখেতে আজি প্ৰশ্ন এটা কৰিছে যে শিৱসাগৰত বানপানী হৈছে মই চবকে দি ফুৰিম নেকি এনেকুৱা ধৰণৰ তেখেতৰ প্ৰশ্ন গতিকে এখেতৰ মানৱীয় যিটো গুণ এই গুণটো তেখেতৰ আজি পৰিচয় তেখেতে দিছে আৰু মংগলদৈবাসী হিচাপে মাতৃভাণ্ডাৰৰ এইখন দোকান চাই লওক এখেতৰ এই ব্যৱহাৰ কিন্তু এখেতৰ মনত ৰাখিব লাগিব আমি কিন্তু সদায় মনত ৰাখিছো এখেতৰ ওচৰত আমি চান্দা বিচাৰি অহা নাছিলো শিৱসাগৰত উঠা যি বানপানী এই বানপানীৰ কাৰণে এখেতক আমি এটা অনুদান বিচাৰিছিলো যে আপোনালোকে যদি পাৰে কিবা নাৰিকলৰ বটল হওক বা চেনিটাৰী পেড হওক আপোনালোকে খাদ্য সামগ্ৰী যদি কিবা দিব পাৰে আমাক দিয়ক আমি এখেতৰ চান্দা বৰঙণি বিচাৰি অহা নাই এখেতে বাৰে বাৰে এটাই কথা গতিকে অসমীয়া ভাষাটো ভালদৰে ক'ব পৰা নাই এই মংগলদৈ দৰঙত অসমীয়া ভাষাটো ভালদৰে ক'ব পৰা নাই লিখি থৈছে মাতৃভাণ্ডাৰ অসমীয়া ভাষাটো ক'ব জানো বহুত দোকানসমূহত আমি কিছুমান সাহায্য বিচাৰি পেলাই আহিছিলো মংগলদৈত যি ডাঙৰ এখন দোকান মাতৃভাণ্ডাৰ বুলি কয় এই মানুহজন চাওক দেখাই দিছো মানুহজন ওচৰত আনি পেলাই এই মানুহজন চাওক মাতৃভাণ্ডাৰত বহে ডাঙৰ মংগলদৈ প্ৰত্যেকটো প্ৰতিষ্ঠানত এওঁৰ পৰা গেলামাল দোকানসমূহত এওঁৰ পৰাই মাল লয় ইমান অসভ্যালী ব্যৱহাৰ শিৱসাগৰত বানপানী হৈছে কি কৰিম এনেকুৱা প্ৰশ্ন এওঁৰ কি হৈছে এওঁৰ এনেকুৱা প্ৰশ্ন চাওক এওঁতো আমাৰ অসমীয়া মানুহটো নহয় খিলঞ্জীয়া মানুহ নহয় গোটেই দৰং অসমৰ মংগলদৈৰ মানুহখিনি যিমান মানুহ আছে মংগলদৈ আৰু দৰঙৰ প্ৰায়খিনি গেলামাল এওঁৰ পৰাই ডিষ্ট্ৰিবিউট হয় প্ৰায় মানুহে এওঁৰ পৰা খায় তথাপি এখেতে আজি প্ৰশ্ন এটা কৰিছে যে শিৱসাগৰত বানপানী হৈছে মই চবকে দি ফুৰিম নেকি এনেকুৱা ধৰণৰ তেখেতৰ প্ৰশ্ন গতিকে এখেতৰ মানৱীয় যিটো গুণ এই গুণটো তেখেতৰ আজি পৰিচয় তেখেতে দিছে আৰু মংগলদৈবাসী হিচাপে মাতৃভাণ্ডাৰৰ এইখন দোকান চাই লওক এখেতৰ এই ব্যৱহাৰ কিন্তু এখেতৰ মনত ৰাখিব লাগিব আমি কিন্তু সদায় মনত ৰাখিছো এখেতৰ ওচৰত আমি চান্দা বিচাৰি অহা নাছিলো শিৱসাগৰত উঠা যি বানপানী এই বানপানীৰ কাৰণে এখেতক আমি এটা অনুদান বিচাৰিছিলো যে আপোনালোকে যদি পাৰে কিবা নাৰিকলৰ বটল হওক বা চেনিটাৰী পেড হওক আপোনালোকে খাদ্য সামগ্ৰী যদি কিবা দিব পাৰে আমাক দিয়ক আমি এখেতৰ চান্দা বৰঙণি বিচাৰি অহা নাই এখেতে বাৰে বাৰে এটাই কথা গতিকে অসমীয়া ভাষাটো ভালদৰে ক'ব পৰা নাই এই মংগলদৈ দৰঙত অসমীয়া ভাষাটো ভালদৰে ক'ব পৰা নাই লিখি থৈছে মাতৃভাণ্ডাৰ অসমীয়া ভাষাটো ক'ব জানো বহুত দোকানসমূহত আমি কিছুমান সাহায্য বিচাৰি পেলাই আহিছিলো মংগলদৈত যি ডাঙৰ এখন দোকান মাতৃভাণ্ডাৰ বুলি কয় এই মানুহজন চাওক দেখাই দিছো মানুহজন ওচৰত আনি পেলাই এই মানুহজন চাওক মাতৃভাণ্ডাৰত বহে ডাঙৰ মংগলদৈ প্ৰত্যেকটো প্ৰতিষ্ঠানত এওঁৰ পৰা গেলামাল দোকানসমূহত এওঁৰ পৰাই মাল লয় ইমান অসভ্যালী ব্যৱহাৰ শিৱসাগৰত বানপানী হৈছে কি কৰিম এনেকুৱা প্ৰশ্ন এওঁৰ কি হৈছে এওঁৰ এনেকুৱা প্ৰশ্ন চাওক এওঁতো আমাৰ অসমীয়া মানুহটো নহয় খিলঞ্জীয়া মানুহ নহয় গোটেই দৰং অসমৰ মংগলদৈৰ মানুহখিনি যিমান মানুহ আছে মংগলদৈ আৰু দৰঙৰ প্ৰায়খিনি গেলামাল এওঁৰ পৰাই ডিষ্ট্ৰিবিউট হয় প্ৰায় মানুহে এওঁৰ পৰা খায় তথাপি এখেতে আজি প্ৰশ্ন এটা কৰিছে যে শিৱসাগৰত বানপানী হৈছে মই চবকে দি ফুৰিম নেকি এনেকুৱা ধৰণৰ তেখেতৰ প্ৰশ্ন গতিকে এখেতৰ মানৱীয় যিটো গুণ এই গুণটো তেখেতৰ আজি পৰিচয় তেখেতে দিছে আৰু মংগলদৈবাসী হিচাপে মাতৃভাণ্ডাৰৰ এইখন দোকান চাই লওক এখেতৰ এই ব্যৱহাৰ কিন্তু এখেতৰ মনত ৰাখিব লাগিব আমি কিন্তু সদায় মনত ৰাখিছো এখেতৰ ওচৰত আমি চান্দা বিচাৰি অহা নাছিলো শিৱসাগৰত উঠা যি বানপানী এই বানপানীৰ কাৰণে এখেতক আমি এটা অনুদান বিচাৰিছিলো যে আপোনালোকে যদি পাৰে কিবা নাৰিকলৰ বটল হওক বা চেনিটাৰী পেড হওক আপোনালোকে খাদ্য সামগ্ৰী যদি কিবা দিব পাৰে আমাক দিয়ক আমি এখেতৰ চান্দা বৰঙণি বিচাৰি অহা নাই এখেতে বাৰে বাৰে এটাই কথা গতিকে অসমীয়া ভাষাটো ভালদৰে ক'ব পৰা নাই এই মংগলদৈ দৰঙত অসমীয়া ভাষাটো ভালদৰে ক'ব পৰা নাই লিখি থৈছে মাতৃভাণ্ডাৰ অসমীয়া ভাষাটো ক'ব জানো